কিমান কষ্ট কৰি আছে বেচেৰা সেয়া সি অলপ ঠেই লৈছে মই অলপ ঠেই লৈ যেনাই নিপু আৰু বেতাল চেম হ'ব ন আমাৰ মই অলপমান ক্ষীণ ই অলপ শকত নিপু বেতাল নিপুৰ নিচিনাকে হ'ব ইও ভিডিঅ' বনাব মই ভিডিঅ' বনাম ইও ভিডিঅ' বনাব মই ভিডিঅ' বনাম তো মই আহি গ'লোঁ পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ তো এতিয়া প্ৰায় 6:30 বাজে অৱস্থা তো দোকান খুলি দিলোঁ GMCক ভয় নকৰাকৈ GMC বহুত বেছি প্ৰব্লেম দি আছে এইকেইদিন তথাপিও মানে মনত সাহস লৈ ভয় নকৰি তাৰমানে দোকানখন খুলি দিলোঁ খুলি আছোঁ বৰ্তমান তাৰমানে খোলা হোৱাই নাই আজি বহুত সোনকালে আহিছোঁ আহি কিনে এতিয়া বঢ়িয়াকৈ তাৰমানে দোকানখন লগাই আছোঁ আৰু গাইজ কি কৰিম উপায় নাই 2-3 দিন দোকান বন্ধ কৰিছোঁ চলিবা বহুত অসুবিধা হৈ গৈছে সেইকাৰণে আজি তাৰমানে দোকানখন খুলিলোঁ এতিয়াতো GMC বহুত বেছি প্ৰব্লেমে দি আছে ডাউন টাউনৰ একদম সন্মুখত দোকানগেলা এখনো নাই তথাপিও তাৰমানে নিজে সাহস কৰি ভয় নকৰি তাৰমানে দোকানখন দিলোঁ কি কৰে নাজানো আৰু গাইজ আহি কিনে যদি আৰু দোকান উঠাই দিয়ে আৰু হৈছে সিহঁতে আৰু ভাঙি চাঙি থৈ গুচি যায় না সেইটোৱে বৰ ৰিক্স যি নহওকচোন দেখা যাক কি হয় খুলিছোঁ আৰু মনৰ সাহস লৈ কিনে বাকী গাইজ এতিয়া দোকান চোকান খুলি মেলি আপোনালোকক বঢ়িয়াকৈ দেখাই আছোঁ তো চাই থাকক শেষলৈ কিনো হয় আজিৰ ভিডিঅ'টো আপোনালোকক বঢ়িয়াকৈ দেখাই থাকিম তো চাই থাকক বলক দোকানখন পূৰা একদম কমপ্লিট খোলা হৈ গ'ল আৰু এফালে বঢ়িয়াকৈ একদম এতিয়া পুৰি ভাজি আছোঁ আৰু মানে চব্জি তব্জি হৈ গ'ল তাৰমানে চাহ আছে পুৰি আছে আৰু যদি পাৰোঁ পোলাওটো বনাম আৰু গেছটো ডাঙৰ চিলিণ্ডাৰ আনিছোঁ কিন্তু চিলিণ্ডাৰটো অনা নাই GMCৰ সৈতে ষ্টপত কাম চলাই আছোঁ কাৰণ চিলিণ্ডাৰ চব লৈ যায় বিৰাট সেই আৰু বাকী এই গছ দুইডালৰ মাজত আছিল দোকানখন তাৰমানে গছ দুইডালৰ মাজৰ পৰা একে লৈ আহিলোঁ কাৰণ সেই গছ দুইডালৰ মাজত গাড়ীখন দিলে ৰাস্তাত গ'লে বহুত ওলাই যায় তাৰমানে ৰাস্তাত গ'লে ওলাই যায় কাৰণে টেবুলখন মানে গাড়ীখন একে গ'লে লৈ আহিলোঁ আৰু এই ষ্টেণ্ডটোৰ কাষতে আৰু বঢ়িয়াকৈ এনেকৈ তাৰমানে ইয়াতে লগাই দিছোঁ আৰু তাৰমানে সেইখিনিত অলপমান প্ৰব্লেম হয়তো আৰু টেবুলখন আনিব লাগিব বাৰু টেবুলখন অনা যোৱা নাই তো এনেকৈ একদম বঢ়িয়াকৈ একদম দোকান খুলি বঢ়িয়াকৈ বহি গ'লোঁ আৰু বাকী এতিয়া আৰু ভগৱান জানে আৰু GMC কি প্ৰব্লেম দিয়ে কি নিদিয়ে কাৰণ GMCৰ কাৰণে বহুত বেছি ভয় হৈ গৈছে একেদিন পূৰা কাৰা চেকিং কৰি আছে তাৰমানে ছুপাৰ মাৰ্কেটত ল'ৰা ছোৱালী এটাৰ বাম্পাৰ এক্সিডেণ্ট তাৰমানে বাম্পাৰ এক্সিডেণ্ট সেই এক্সিডেণ্টৰ কাৰণে পূৰা একদম কাৰা চেকিং হৈ আছে বাকী যি নহওক বাৰু এতিয়া ময়ো বঢ়িয়াকৈ দোকান চলাওঁ আৰু আপোনালোককো বঢ়িয়াকৈ দেখাই থাকিম আজিৰ দিনটোত কোনে কি প্ৰব্লেম দিয়ে সকলোবিলাক কম আপোনালোকক না GMCয়ে প্ৰব্লেম দিয়ে না বিক্ৰীয়ে নহয় না কি নহয় সকলোবিলাক জানিব এই ভিডিঅ'টোৰ জৰিয়তে তো ভিডিঅ'টো চাই থাকক শেষলৈ না কি গাইজ আৰু গাইজ তাৰমানে বিশেষকৈ বহুত বেছি বেয়া লাগি থাকে মনটো চালা চবে পিকনিক যাই আছে আমি সেনেকৈ দোকান চলাই আছোঁ ক'ত পিকনিক খাব যাব পাৰিবি 10 টকা এটা হাতত নাই চিখৰ খাব গ'লি আৰু 1-2 হাজাৰ টকা লৈ কিনে পিকনিক খাব যাম সেই স্কুল পঢ়ি থাকোঁতে যি গৈছিলোঁ একবাৰ স্কুলৰ পৰা গৈছিল আৰু তেতিয়াৰ পৰা এতিয়া গ'লে পিকনিক কি বস্তু গমেই নাপাওঁ যায়ে বনাই সঁচাকৈ কৈছোঁ একদিনে গৈছিলোঁ একবাৰে গৈছিলোঁ এই জীৱন কি কৰিবি টকা পইচা নাই যা তহঁতে যা ফটো উঠ ভিডিঅ' বনাওঁ সেইগিলাখান চায়ে শান্তি লগাম সেইগিলাখান চায়ে পিকনিক খাওঁন পাম আৰু উপায় নাই গাইজ কি কৰিব আৰু আমাৰ আৰু টকা পইচা নাই না আৰু দোকানখন বন্ধ কৰি দিলে বেয়া এই যে 3 দিন দোকান বন্ধ কৰিছোঁ 3 দিন দোকান বন্ধ কৰোঁতে মই গম পাই গৈছোঁ মাহৰ কেইদিন যায় হা যি জ্বালা পকেটত 1 টকাও নাথকা হৈ যায় নাযায় বাকী যি নহওক বাৰু যাত্ৰা কৰিলোঁ অলপ যাত্ৰা কৰি অলপমান আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ এনেকৈ ষ্টাৰ্ট কৰি থাকিম দেখি থাকিম দিয়ক আৰু গাইজ বাকী দিয়ক বাকী গাইজ বহি আছোঁ আজি বহিয়ে কটাব লাগিব তাৰমানে বন্ধ আজি খ্ৰীষ্টমাছৰ বন্ধ একদম ৰাস্তাত গাড়ী চাড়ী নাই এফালে চাব পাৰে একদম পূৰা ফাঁকা ৰাস্তা এখন দুখনকৈ এনেকৈ যাই আছে আৰু মানুহ চানুহ নাই ৰাস্তাত একদম পূৰা খালী ৰাস্তা আৰু এই বাইদেউৰ দোকানখন এইটো মোক গালিয়ে পাৰিছিল বাৰু যিয়ে নহওক তাৰ মানে দোকানত পূৰা মাল পূৰা ভৰি আছিলে চিখৰ চিকুৰিছে আৰু এতিয়া পূৰা মাল ভৰি আছিল কিন্তু এতিয়া গোটাই খালী হৈ গৈছে যোৱাকালি আহি গোটাই দোকান লাংটা কৰি লৈ গৈছোঁ বেয়াও লাগে কিনো কৰিব উপায় নাই গাইজ এনেকৈ চলিব লাগিব এতিয়া নায়ে টকা চিগনেচাৰ 1 বাণ্ডুল আৰু চিখৰ 1 বাণ্ডুল আছে সেনেকৈ অলমাই লৈছে আৰু চকলেটৰ টেমা কেইটামান আছে সেনেকৈ দোকান চলাই আছে বেয়াও লাগে সেইকাৰণে বৰ ৰিক্স ইয়াতে গুৱাহাটীত দোকান দিয়াটো তাৰমানে GMCৰ কাৰণে বহুত বেছি প্ৰব্লেম
একদম মোৰে গাড়ী চাড়ী ভাঙি লৈ যাব এনে আন চিষ্টেমত তাৰমানে বাকী যি নহওক বাৰু চেল তেল নাই মানুহ নহ'লে আৰু ক'ত চেল হ'ব না চাওকচোন পূৰা ফাঁকা ৰাস্তা মই অলপমান দূৰৰ পৰাই দেখুৱাই দিছোঁ বাৰু আৰু পূৰা একদম ট্ৰাফিক পুলিচ থাকে এখানটিত তাৰমানে বহুত ডেঞ্জাৰাছ হৈ আছে না তো একদম মানুহ চানুহ নাই পূৰা একদম খালী ৰাস্তা দেখছি না এনা এখানটি সময়ত বা ইয়াতে ইমান জাম লাগি থাকে তাৰমানে এই ৰাস্তাটোত এই ব্ৰিজখন যে বনাই আছে অলপমান জুম কৰি দিছোঁ ৰ'ব মই এই আইফোন হ'লেতো টেনশ্যন এই ৰড কেবলা দেখা পাইছে না তো তাতে এখন ব্ৰিজ বনাই আছেতো পূৰা একদম বেছিকৈ জাম লাগে সেইকাৰণে তাৰমানে ইয়াতে গাড়ীৰ আজি নায়ে গাড়ী ময়ো বহি আছোঁ আৰু এনেকৈ আহিছোঁ তাতে আজি বহিয়ে থাকিম যিমান সময় পাৰোঁ বহিয়ে কটাম আজিৰ দিনটো খুলছোঁ যিহেতু বন্ধটো নকৰোঁ একদম ৰাতি 10টা বজাত গ'লে বহিয়ে থাকিম আজি দেখা যাক কি হয় না কি বাপেকে ক'ৰ পানী ক'ত যায় দেখা যাব বহি থাকিম দিয়ক তো গাইছ অলপ আগত গ'লে এখন গাড়ীও নাছিল ৰাস্তাত হা এতিয়া চাওকচোন কেনে এটা লেভেলত গাড়ীৰ জাম লাগছে আৰু এফালে বাইদেউ দোকান চোকান বন্ধ কৰি কিনে গুচি গ'ল তাৰমানে যোৱাকালিও দম দিছেতো GMC আজি যদি আৰু গোটাখিনিটি লৈ যায় অলপে মাল আছে তাকো যদি উঠে লৈ যায় সেই ভয়তে দোকান চোকান বন্ধ কৰি গুচি গ'ল আৰু কেনে এটা লেভেলত তাৰমানে গাড়ীৰ জাম লাগছে হা তাৰমানে কথাটো হ'ল কি গ্ৰন্থমেলা চলি আছে খানাপাৰাত তো আজি উদ্বোধনী হ'ব তো হেমন্ত মামা আহিছে মামাহঁতে সেইকাৰণে গাড়ী চাড়ী বন্ধ হৈছিল তো এতিয়া পূৰা একদম গাড়ীৰ জাম লাগি গ'ল হা মই ভাবছোঁ আজি বন্ধই নেকি খ্ৰীষ্টমাছ বুলি তাৰে পিছত এতিয়া যি গম পাওঁ দুনিয়াৰ একদম গাড়ীৰ জাম লাগি আছে এফালে কেনেহান এটা লেভেলত ভয়ংকৰ লেভেলত তাৰমানে চবৰে দোকান বন্ধ এই জুম কৰিব নোৱাৰি নহ'লে মই দেখাই দিলোঁ হয় এই তাতে কাৰোৱে দোকান নাই তাৰমানে চব দোকান বন্ধ কৰি দিছে উপায় নাই ময়ো এনেকৈ চলাই আছোঁ দিয়ক আৰু এইটো মোক থমাছ ভাই মোবাইল গিফ্ট দিলাক ৰিয়েলমি কিন্তু ইয়াৰ ডিছপ্লেখন বেয়া হাইয়া এইটো মই তাৰমানে ভাল কৰি ল'ব লাগিব আৰু বঢ়িয়া মোবাইল একদম ভালে লাগছে যি নহওক বাৰু চলিব পাৰিম এই ডিছপ্লে থাপ দি দিছে গাইজ যি টোপনি লাগছি চকু মোজা যায় আমেৰিকা লণ্ডন পাই যায় চকু মোজা যাই কিনে গোটেই পৃথিৱীখন ঘূৰা পাই আছোঁ তাৰমানে মোবাইল চাই থাকোঁ ধকে এনকি দিয়ক কি কৰিব কাষ্টমাৰ নাই বহিতো টোপনি লাগবয়ে বাকী টেক গেলে বাৰু GMC অহা নাই বাৰু প্ৰব্লেম পোৱা নাই টেক গেলে দেখা যাওকচোন বাৰু আৰু বিক্ৰী চিক্ৰী নাই গাইজ মানে একদমেই নাই এই 200-300 মান টকা বিক্ৰী হৈছে এইটো কেনেকৈ হ'ব কওকচোন মানে ধৈৰ্য ধৰি আছোঁ দিয়ক গাইজ ধৈৰ্য বহুত ধৰি আছোঁ আৰু ধৰিম টেনশ্যন নলওঁ ধৈৰ্য ধৰিয়ে থাকিম বাকী চলি আছোঁ আৰু উপায়টো নাই এনেকৈয়ে চলিব লাগিব আৰু মানে দোকানখন তাৰমানে দিবা ভাল পাওঁ কিন্তু এই GMC প্ৰব্লেমৰ কাৰণে মই দিবা মানে অসুবিধা হৈ যায় GMC আহি বস্তুগিলাখান লৈ গ'লে অলপ অসুবিধা দিয়কচোন ইমান বস্তু আছে পইচাও বেছি কিনাতে বা এই গাড়ীখন ইমান মৰমত দিছি যদি গাড়ীখন ভাঙি দিয়ে বেয়া লাগিব দিয়কচোন মানে উপায়বিহীন আৰু গাইজ এতিয়া কি কৰোঁ কি নকৰোঁ নিজকে এনাহান লাগি আছে তথাপিও ধৈৰ্য ধৰি আছোঁ দিয়কচোন কি হয় দেখা যাওক বাকী গাইজ গধূলিৰ পৰিৱেশ আৰু ময়ো ফাষ্টফুড আইটেমটো ওলাই দিলোঁ এতিয়া বৰ্তমান ৰোলৰ মছলা ভাজি আছোঁ আৰু অলপ পিছত তাৰমানে চাওমিনৰ মছলাটো মানে এনেকৈ বনাই এতিয়া ৰোলৰ মছলাটো ভাজি উঠি চাওমিনটো বহাই দিম আৰু এটা ডাঙৰ কথা হ'ল গাইজ আজি GMC লাষ্ট ৱাৰ্ণিং দিছে আজি যদি ইয়াতে দোকান দিয়া মানে আজি লাষ্ট ৱাৰ্ণিং দিছে যদি অহাকালি ইয়াতে দোকান দিওঁ তেনেহ'লে চেটেল তাৰমানে আচলতে এইখিনি জেগাত বিক্ৰী ইমান এটাও নহয় মানে মই যেতিয়া নেকি গণেশগুৰিত দোকান দিছিলোঁ তাতে তাৰমানে সঁচা কৈছোঁ একদম বহুত বেছি ভাল বিক্ৰী আছিলে তাৰমানে সেইকেইটাৰ কাৰণে মই দোকানখন কৰিব ইচ্ছা কৰা নাছিলোঁ কিন্তু এতিয়া বাধ্যতামূলক হৈ কিজানি তাতে যাব লাগিব পাৰে কাৰণ তাতে বিক্ৰীও ভাল হয় আৰু তাতে সিমান এটা তাৰমানে মানে GMCৰ ফালৰ পৰা ইমান এটা প্ৰব্লেম নাই তাতে তো বাকী যি নহওক বাৰু এতিয়া যিহেতু তাৰমানে গধূলিৰ পৰিৱেশ মই এখান বঢ়িয়াকৈ বনাই লওঁ চাওমিন এনেকৈ বঢ়িয়াকৈ লাইট টাইট লগাই দিছোঁ আৰু এইফালে একদম বঢ়িয়াকৈ চাওমিন ভাজি আছোঁ তাৰপিছত দেখাই থাকিম দিয়কচোন দেখা যাক ক'তনো দোকান দিব পাৰোঁ যিহেতু ইয়াতে লাষ্ট আজি মানে একদম কাৰা কৰি কৈছে একেদিন কৈয়ে আছে তো আজি একদম লাষ্ট ৱাৰ্ণিং দিছে আৰু তো গাইজ উপায় নাই এতিয়া মই বঢ়িয়াকৈ ৰোলৰ মছলাখিনি বনাই লওঁ ৰ'ব তো গাইজ মই আহিলোঁ পংকজ ভাইৰ দোকানত আকৌ দুদিনমান ৱেইটিং কৰক মোৰ দোকান এটা আহিছে সৰু সুৰাকৈ দোকান এটা দিম পংকজ ভাই আৰু মই দুজনো একেলগে দোকান এখন দিম আৰু তাৰমানে দোকানখন বেলেগ বেলেগ হ'ব তেওঁ বেলেগ দোকান দিব মই বেলেগ দোকান দিম কিন্তু জেগাটো একেই থাকিব আৰু
আৰু যিহেতু আপোনালোকে কৈ থাকে তাৰমানে একো ভিডিঅ' বনাবা দে সেইকাৰণে একো ভিডিঅ' বনাবা দিছোঁ আজি বাপৰেকে মোৰ লাজ লাগে কিবা এটা লাইচ চাইচ কৰি লাভ নাই গাইছ হয় না নহয় ইয়াক আজিৰ পৰা একদম তাৰমানে গাইছ যেনাই নিপু আৰু বেতাল চেম হ'ব ন আমাৰ মই অলপমান ক্ষীণ ই অলপ শকত নিপু বেতাল নিপুৰ নিচিনাকে হ'ব ইও ভিডিঅ' বনাব মই ভিডিঅ' বনাম ইও ভিডিঅ' বনাব মই ভিডিঅ' বনাম সেনেহেন টাইপত যদি বনাম তাৰমানে কণ্টেণ্টটো চাই ভাল লাগে বাকী যি নহওক বাৰু আমাৰ দোকান কিন্তু গণেশগুৰিতে যাব বুলি আমি দিব সম্ভাৱনা কৰিছোঁ কিয় জানেনে গাইছ ইয়াতে আজি লাষ্ট ডে আজি যদি ইয়াতে তাৰমানে অহাকালিও যদি দোকান খোলোঁ তেনেহ'লে কণ্ডিশ্যন বেয়া হৈ যাব আমাৰ দোকান চোকান ভাঙি পেলাব গতিকে আমি য'ত আছিলোঁ মই তাতে যাওঁ লাগে ভিডিঅ'টো অলপমান আমি সেনেহেনকৈ কৰিম আৰু চেফটি আগতেতো মই ভিডিঅ' কৰাই নাছিলোঁ আগতেতো মই তাহাঁতক কোনোদিন ভিডিঅ'ত উঠোৱাই নাই তথাপিও নিজেও চেফটি গম তাৰমানে মোক তাৰ পৰাই কোনো খেদা নাছিল বা মই নিজে গুচি আহিছিলোঁ বোলে যে এটা হেৰিৰ কাৰণে মই গুচি আহিছোঁ কিন্তু ডাউন টাউনত এতিয়া বেপাৰ বেয়া সেইকাৰণে মই তাৰমানে আহিব লগা বাধ্যতা হৈ গ'লোঁ ইয়াতে বাকী এতিয়া তুমি কৈ থাকা আজি আৰু এয়া চাওক আমাৰ পংকজ ভাইয়ে চাওমিন বইল কৰিছে এয়া কবি কাটিছে এয়া ৰেডি আছে 3টা আছিল ৰ'ল মই 2টা ল'লোঁ বাৰু আৰু এয়া চব খালি যাম বাকী মানুহ চানে একো নাই বাকী গাইছ টাইমো হৈ গ'ল কাষ্টমাৰো নাই বিক্ৰী বাৰ্তাও নাই এনেই তাৰমানে দোকানখন কৰি থকা হেন হৈছে তাৰমানে আৰু গাইছ কি ক'ব মানে ধৈৰ্য ধৰি আছোঁ দিয়ক ৰাতিপুৱা আপোনালোকক কৈছোঁৱে ধৈৰ্য ধৰিছোঁ আৰু পাৰাখিনি তো এতিয়া আৰু তাৰমানে এফালে চাই ল'ব পাৰে তাৰমানে চাওমিন অলপ বাচি গ'ল তাৰমানে বেছিকৈ বনোৱা নাই 2 পেকেট না 3 পেকেট কি কৈছে বাইদেউ কোনোবা সুধিছে আৰু তো 3 পেকেট চাওমিন আছিলে আৰু 3 পেকেট চাওমিনে বনাইছিলোঁ আৰু তো চাওমিন 3 পেকেটৰনো কেই প্লেট হ'ব খুব বেছি 6-7 প্লেট হ'ব আৰু তো এইখিনিতে তাৰমানে প্ৰায় 2 প্লেট চাওমিন আছে আৰু এনেকৈ মই দোকানখন লাহে লাহে বন্ধ কৰিব ধৰিছোঁ আৰু বিশেষকৈ এতিয়া তাৰমানে গাইছ মই দোকানখন গণেশগুৰিতে লৈ যাম গতিকে আপোনালোকে নিগেটিভ কমেণ্ট নকৰিব কাৰণ আগতে আপোনালোকক কৈছোঁ কাৰণ কি জানে না আজিকালি তাৰমানে নিগেটিভ কমেণ্টটো চবেই কৰা হৈছে তাৰমানে হয় নিগেটিভ কমেণ্ট কৰিব লাগেহে বাধ্যতা তাৰমানে মই একদিন তাতে হয় কথাটো কিন্তু এতিয়া মই কৰোঁ কি উপায়বিহীন এতিয়া যিহেতু ইয়াতে দোকানখন মই পাৰ্মানেণ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু গাইছ GMC প্ৰব্লেম এতিয়া মই কি কৰোঁ উপায়বিহীন হৈ গৈছোঁ GMC সহায়ো খেদে আজি লাষ্ট ৱাৰ্ণিং দিছে গাইছ আপোনালোকে একদম বিশ্বাস নকৰিব পাৰে একদম লাষ্ট ৱাৰ্ণিং দিছে আজি তাৰমানে যদি তাৰমানে দোকান কৰোঁ তেনেহ'লে অহাকালি যদি দোকান কৰোঁ তেনেহ'লে উঠাই দিবই মোক ফাইনেল আজি তাৰমানে মই ছাতাটোৱে নিওঁ খুজিছিল আজি মই ছাতা নাটানিলোঁ সেইকাৰণে তাৰমানে ছাতাটো লৈ গৈছিলে মই কিবাকৈ তাৰমানে ৰাখিছোঁ হাতে ভৰি ধৰিছোঁ এনাহান টাইপত তাৰমানে তাৰে পিছতে ছাতাটো দিছে তো গতিকে বহুত বেছি দিগদাৰ সেইকাৰণে গণেশগুৰিত দোকানখন নিম বুলি ভাবিছোঁ আৰু ইয়াতে বিক্ৰী বাৰ্তাও নাই তথাপিও বিক্ৰী বাৰ্তা নহ'লেও মই ইয়াতে থাকিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মই কি কৰিম উপায়বিহীন আপোনালোকক কৈয়ে আছোঁ গতিকে গাইছ তাৰমানে নিগেটিভ কমেণ্টটো একদম নিদিব আৰু এটা ন নাই চিগাৰেট নাই তো পাইছোঁ তো মানে কি উপায়বিহীন হৈ গৈছোঁ এতিয়া মই কি কৰিম গতিকে আপোনালোকে প্লিজ নিগেটিভ কমেণ্টটো নিদিব আৰু এই কেনেহান জীৱন হৈছে যেনে পুলক নিশাচৰে যি গান গেলাখান গাই থাকে যি তাৰ গান গেলাখানো শুনি ভাল লাগে এই যে কয় বান্দৰবোৰে প্ৰেম কৰে হুলমি গছত মই তোৰ লগত প্ৰেম কৰোঁ কলগছৰ তলত কাউৰী বোলে কাকা কা তপককে চুমাটো খা মোৰ মতাটো আহি পাব সোনকালে ঘৰত যা লাষ্টৰ খিনি আপোনালোকে কমেণ্ট কৰি জনাব বাকী যি নহওক মানে এই দুখৰ মাজতে হাঁহিটো দিব লাগে মানে টেনশ্যন থাকিলেও মই মানুহৰ আগত তাৰমানে টেনশ্যনটো তাৰমানে নেদেখাওঁ কিয় নেদেখাওঁ তাৰমানে বেছি টেনশ্যন দেখি থাকিলে মোৰ মনটো মৰি যাব গতিকে হাঁহি তামচাৰ মাজতে জীৱনটো লৈ যাব খোজোঁ আৰু তাৰমানে দুখ কৰি কি লাভ হ'ব যিহেতু তাৰমানে ইমান বুজাব পৰা নাই দিয়ক মই আপোনালোকে নিজে বুজি পাইছে দিয়ক তো এতিয়া মই ফটাফট দোকানখন বন্ধ কৰোঁ দোকানখন বন্ধ কৰি ডাইৰেক্ট ৰুমত যাওঁ ৰুমত যাই আৰু ৰুমৰ পৰা আহিম আৰু এই গাড়ীখন ডাইৰেক্ট গণেশগুৰিত গেলি লৈ যাম
10% আছে বোলে চাৰ্জ আৰু থমাছ ভাইক মাতছোঁ থমাছ ভাইটো আহিবই ভাই একদম মানে সি কৈয়ে গৈছে মই তাক কোৱা নাছিলোঁ কিন্তু মই বোলো মই তাক এনে কৈছিলোঁ আৰু বোলে দোকানখন মই তাকে গণেশগুৰিত লৈ যাম তাৰপিছত কৈছে ঠেলাখন কেনেকৈ নিম আমি ঠেলাখন আজি মই ঠেলে লৈ যাম সেই তুমি মোক ফোন কৰিবা যেতিয়া বন্ধ কৰা তুমি তেতিয়া মোক ফোন কৰিবা একেলগে আমি দুটাই যাম সেনেকৈ বুলি কৈছে তাৰমানে চলটো বহুত বেছি সহায় কৰে আৰু চেনেলটো তাৰমানে দুও চলাব খোজোঁ তাৰমানে সি ভিডিঅ' চিডিঅ' বনাব লাইক কৰে কাৰণে মই তাৰমানে চলাব পৰা নাই বাকী যি নহওক বাৰু এতিয়া বঢ়িয়াকৈ দোকান চোকান বন্ধ কৰি একদম ডাইৰেক্ট ৰুমত গেলি যাওঁ চাই থাকক সেই বেচেৰাক চাওকচোন কিমান কষ্ট কৰি আছে বেচেৰা সেয়া সি অলপ ঠেলাইছে মই অলপ ঠেলাই সি অলপ কেনাই হা কি হৈছে হেভেন মেভেন ধৰছে কি হ'ব কষ্ট দিছোঁ দাৰ হা আকৌ নহয় কষ্ট করছ আর কি উপায়তো নাই ট্রাক আছে তো গাইছ মই অলপমান ঠেলাও ৰ'ব ইয়াৰ বহুত বেছি ভাগাল লাগছে তো মই বঢ়িয়াকৈ ঠেলাও অলপ তাৰে পিছত দেখাই আছোঁ আৰু আপোনালোকক বেচেৰা থমাছটোৱে বহুত সহায় কৰিছে দেই গাইছ সঁচাকৈ ইমান সহায় কৰে তাৰমানে মই এনাৰ লগত থকা হান হৈছি গাড়ীখন মোক নিবাই নেদে সিয়ে লৈ যায় বহুত কষ্ট গাড়ীখন ঠেলতে কিন্তু সিয়ে লৈ যায় মোক গাড়ীখন অনা নিয়া কৰি থাকিব দিছে মানে অলপমান দূৰ আনো গাড়ীখন থওঁ আৰু তাৰমানে দুজনে অলপমান ঠেলাওঁ কিন্তু সিয়ে বেছিকৈ ঠেলাই আছে মই গাড়ীখন অনা নিয়াকৈ মানে আনা আনে হৈ আছে তাৰমানে আহোঁতে তাৰমানে আমি আৰু খোজকাঢ়ি আহিব লাগিব ডাউন টাউনত যদি গাড়ীখন ৰাখি থৈ দিওঁ আমি ডাউন টাউনত গ'লে আৰু খোজকাঢ়ি আহিব লাগিব না সেইকাৰণে তাৰমানে গাড়ীখন আধা আনো আৰু সেইখন আধা সেনেকৈ তাৰমানে অনা নিয়া হৈ আছে বাকী যি নহওক বাৰু বেচেৰা বহুত মানে হেল্প কৰে মোক সেইকাৰণে তাক মানে কি ক'ম মানে মনৰ পৰা বহুত বেছি ধন্যবাদ তো বাকী যি নহওক মই গাড়ীখন লৈ আহোঁ সি লৈ যায়ে আছে ঠেলাখন কি কৰিব আৰু উপায় নাই তো বাকী যি নহওক মই গাড়ীখন লৈ আহোঁ বলক তো বঢ়িয়াকৈ আহি পালোঁ গণেশগুৰি আৰু গণেশগুৰি আহি পাই মানে ঠেলাখন বঢ়িয়াকৈ মোৰ গুদামত সোমাই দিলোঁ আৰু এতিয়া সোমাই দি কিনে বঢ়িয়াকৈ ৰুমত যাওঁ এফালে গাড়ী একদম পূৰা লৈ ল'লোঁ আৰু একদম বঢ়িয়াকৈ যাওঁ আৰু ভাই তাৰমানে কি ক'ম মানে সঁচা একদম মানে যিমানখিনি তাৰমানে সি সহায় কৰিছে যিমানখিনি কষ্ট কৰি দিছে তাৰমানে কি ক'ম মানে বহুত তাৰমানে কষ্ট হৈছে তো মই আজি জানো এটা কথা কৈ যাব আপুনি পংকজ ভাইৰ লগত সদায় আছোঁ এনি টাইম এনি হাউ 24 আৱাৰ্ছ জান দিল কাটি ঘূৰাই চেনেলটোত তেওঁকো চলাব দিওঁ তেওঁ বোলে ভিডিঅ' বনাবই নাজানে লাইজ কৰে লাজ লাগে লাইজ লাগে এইটোতে হ'ব এইটোতে এনেকৈ কাফি এনেকৈ আহিব নালাগে সেইটোৱে এতিয়া বোলাক ন 12:30 বাজিলে যাওঁ দেৰিও হৈছে গাইজ 12:30 বাজি যাব লাগিব ডিউটি যাব 10টা বজাত ডিউটি আছে তো ময়ো দোকান চোকান খুলিব লাগিব না তো বাকী গাইজ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপমান আগবঢ়াই লৈ যাব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক গুড নাইট শুভৰাত্ৰি গুড নাইট